নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি চিলাৰায় দিৱস, সেয়েহে আজিৰ ভিডিঅ'ত আমি বীৰ চিলাৰায়ৰ বিষয়ে কিছু জানো আহোঁ। চিলাৰায় বা বীৰ চিলাৰায়ৰ জন্ম হৈছিল 1510 খ্ৰীষ্টাব্দত। প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ ষষ্ঠদশ শতিকাৰ কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভাতৃ ৰজা নৰনাৰায়ণ। চিলাৰায় নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে যুদ্ধ কৰিছিল, সেয়েহে তেওঁক চিলাৰায় বুলিও জনা যায়। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেইকাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোচ সৈন্যই ভুটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল। ইতিহাসত পোৱা যায় যে কোচ বংশৰ প্ৰতিষ্ঠাতা বিশ্বসিংহই 19 গৰাকী কুঁৱৰী বিবাহ কৰাইছিল। কুঁৱৰীসকলৰ ভিতৰত শ্ৰেষ্ঠগৰাকী নেপালৰ আছিল তেওঁৰ পুত্ৰ নৰসিংহ। গৌড়ৰ দুগৰাকী কুঁৱৰী আছিল হেমপ্ৰভা আৰু পদ্মাৱতী দেৱী। নৰনাৰায়ণ হেমপ্ৰভাৰ পুত্ৰ আৰু শুক্লধ্বজ পদ্মাৱতীৰ পুত্ৰ আছিল। বিশ্বসিংহৰ মুঠ 19জন পুত্ৰ আছিল বুলি বুৰঞ্জীত পোৱা যায়। চিলাৰায় বাল্যকালত বাৰাণসী ক্ষেত্ৰলৈ গৈ তাৰ ব্ৰহ্মানন্দ বিশাৰদ নামৰ এজন সন্যাসীৰ ওচৰত বিদ্যা গ্ৰহণ কৰিছিল। বাৰাণসীত তেওঁ হিন্দুৰ বেছিভাগ ধৰ্মগ্ৰন্থ আৰু যুদ্ধ শিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ক হৈ উঠিছিল। বিশ্বসিংহৰ মৃত্যুৰ আগতেই পুত্ৰসকলৰ ভৱিষ্যত নিৰ্ধাৰণ কৰি ৰাখিছিল। সেইমতে জ্যেষ্ঠ পুত্ৰ নৰসিংহই বিদেশলৈ যাবলৈ নৰনাৰায়ণে নিজ দেশত ৰাজত্ব কৰিছিল আৰু চিলাৰায় ৰণ ধৰ্ম পালন কৰিবলৈ আদেশ পাইছিল। 1533 চনত বিশ্বসিংহৰ মৃত্যু হয়। সেই সময়ত চিলাৰায় আৰু নৰনাৰায়ণ দুয়ো বাৰাণসীতে আছিল। সেয়েহে বিশ্বসিংহৰ জ্যেষ্ঠ পুত্ৰ নৰসিংহ ৰাজপাটত বহে। নৰনাৰায়ণ চিলাৰায়ৰ ৰতনীধাই নামৰ ধাইগৰাকীৰ ৰাজ অন্তঃপুৰত আছিল। তেওঁ স্বৰ্গীয় মহাৰাজৰ আদেশ উলংঘা হোৱা দেখি নাগভোগ নামৰ এজন সন্যাসীৰ হাতত চিঠি দি দুয়োকে ৰাজধানীলৈ মাতি পঠিয়ায়। নৰনাৰায়ণৰ চিলাৰায়ে দুয়ো ৰাজধানীত উপস্থিত হৈ নৰসিংহক পৰাস্ত কৰে। যেতিয়া নৰসিংহ নেপাললৈ পলাই যায়, 1538 খ্ৰীষ্টাব্দত নৰনাৰায়ণ কোচ বংশৰ ৰাজপাটত উঠে আৰু চিলাৰায় যুৱৰাজ হয়। ৰাজ অভিষেক হোৱাৰ সময়ত চিলাৰায়ক সংগ্ৰাম সিংহ নামেৰে দিয়া হয়। নৰনাৰায়ণে সিংহাসনত উঠিয়েই পিতৃৰাজ্য বঢ়াবলৈ মন কৰে। শুক্লধ্বজৰ সময়ত নৰনাৰায়ণে কোচ ৰাজ্যৰ বিস্তাৰ কৰে। 1563 চনত জুন মাহত চিলাৰায়ে আহোম ৰাজধানী গড়গাঁও দখল কৰে। ইয়াৰ পিছত তেওঁ কাছাৰৰ আক্ৰমণ কৰি আৰু তাৰ ৰাজধানী মাইবং দখল কৰে। ফলত কছাৰী ৰাজাই কোচ ৰজাৰ বশ্যতা স্বীকাৰ কৰে। কছাৰ জয় কৰি উঠিয়েই শুক্লধ্বজে মণিপুৰ, শ্ৰীহট, সাইগ্ৰাম, চট্টগ্ৰাম, ডিমৰু আদি ৰাজ্য জয় কৰি বশ্যতা স্বীকাৰ কৰে। জয়ন্তীয়া ৰাজ্য, ত্ৰিপুৰাৰ ৰজা আৰু চিলেটৰ ৰজাই তেওঁৰ সৈন্যৰ হাতত মৃত্যুবৰণ কৰিছিল। চিলাৰায় শাসনকালত দেশৰ সকলো কাৰ্যত ৰাজ্যৰ শাসন বান্ধ সুদীৰ্ঘ কৰিবলৈ আলি, পুখুৰী, দেৱালয়, ৰাজ্যৰ প্ৰধান লোকক বৃত্তি আদি দানৰ ব্যৱস্থা কৰিছিল। নৰনাৰায়ণৰ আদেশমতে চিলাৰায়ে কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ সংস্কাৰ কৰিছিল। চিলাৰায় এজন পণ্ডিত আছিল। তেওঁ পণ্ডিতক অশেষ আদৰ কৰিছিল। কোনো দূৰ দেশৰ পৰা পণ্ডিত আহিলে চিলাৰায়ৰ সহায়তে ৰজাৰ পৰা বৃত্তি বিধান লাভ কৰি জ্ঞান চৰ্চা কৰিছিল। চিলাৰায়ৰ সহায়তে শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। শংকৰদেৱ, ৰাম সৰস্বতী, অনিৰুদ্ধ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কণ্ডিল আদি পণ্ডিতসকলে নৰনাৰায়ণৰ সভা উজ্বলাই ৰাখিছিল। ইয়াত চিলাৰায়ৰ বিশেষ স্বৰূপ সহায় আছিল। নৰনাৰায়ণে আৰু চিলাৰায় দুয়ো শিৱভক্ত আছিল। সেয়েহে ঠায়ে ঠায়ে অসংখ্য দেৱালয় পাতি শিৱ দুৰ্গাৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছিল। কিন্তু চিলাৰায়ে যেতিয়া শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম ভালপোৱা হ'ল, তেতিয়া শংকৰদেৱক প্ৰাণৰ দেৱতা কৰিবলৈ একান্ত ইচ্ছা হ'ল। আনহাতে নৰনাৰায়ণে শংকৰদেৱক শাস্তি বিহিবলৈ যত্ন কৰিলে। চিলাৰায়ে গুৰুজনাক নিজৰ কোঠাৰ ভিতৰতে লুকুৱাই ৰাখিছিল। তাৰ পিছত সুযোগ বুজি আৰু সুব্যৱস্থাৰে ৰজাৰ সন্মুখত এনেদৰে উপস্থিত কৰালে যে নৰনাৰায়ণে শংকৰক আদৰ কৰিবলগীয়াত পৰিল। শংকৰদেৱৰ গুণ গৰিমাত চিলাৰায়ে মোহিত হৈ সপৰিবাৰে প্ৰভুৰ পৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে। নৰনাৰায়ণেও শংকৰদেৱৰ পাণ্ডিত্যত সন্তুষ্ট পাই ৰাজসভাতে ৰাখে। তাৰ পিছত তেওঁলোকৰ সহযোগত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰে। 1579 খ্ৰীষ্টাব্দত চিলাৰায়ে গংগাতৰিত বসন্ত ৰোগত মৃত্যু হয়। বৰ্তমান এই বীৰজনক শ্ৰদ্ধা জনাই বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়। বীৰ চিলাৰায় স্মৰণত 2005 চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্মদিনটোত বীৰ চিলাৰায় দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু যিটো এতিয়ালৈকে চলি আছে। তদুপৰি সাহসিকতাৰে পৰিচয় দিয়া লোকক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল। আজিলৈ ইমানেই আছিলে বীৰ চিলাৰায়ৰ বিষয়। মই বেছি দীঘলীয়া কৰা নাই, থুলমূলকৈ তেওঁৰ বিষয় অলপ লৈ আহিছোঁ। আৰু আপোনালোকৰ কাৰণে এটা প্ৰশ্ন, চিলাৰায় যিটো ঘোঁৰা আছিল সেই ঘোঁৰাটোৰ নাম কি আছিল? যিয়ে জানে মোক কমেণ্টত জনাব। আজিলৈ ভিডিঅ'টো ইমানেই। যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক কৰিব, শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।